অসমত ক্ৰমশঃ মিনি গল্ফ খেলৰ জনপ্ৰিয়তা হ'বলৈ ধৰাৰ সময়তে বিটিআৰৰ ভিতৰতে ওদালগুৰি জিলাৰ খৈৰাবাৰীত এটি মিনি গল্ফ খেলৰ কৰ্মশালা আৰু আগন্তুক হ'বলগীয়া ৰাষ্ট্ৰীয় মিনি গল্ফ টুৰ্ণামেণ্টৰ বাবে খেলুৱৈ নিৰ্বাচনী শিবিৰ এটি আয়োজন কৰিছে। আজি খৈৰাবাৰী চহৰত মনোৰাম বড়োৰ নেতৃত্বত আয়োজন কৰা প্ৰশিক্ষণ শিবিৰত দুই প্ৰশিক্ষক ঋত্বিক শৰ্মা আৰু মিৰাজ আলীয়ে আনুষ্ঠানিকভাৱে প্ৰশিক্ষণ আগবঢ়ায়। ওদালগুৰি, তামুলপুৰ, বাক্সা, চিৰাং, কোকৰাঝাৰ উপৰিও শোণিতপুৰ জিলাৰ যুৱ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰায় 85গৰাকী খেলুৱৈ নাম পঞ্জীয়ন কৰে। কোনো লোকে শিকিবলৈ ইচ্ছা কৰিলে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে। সদৌ অসম মিনি গল্ফ সমিতিৰ সম্পাদক সুব্ৰত কৰ উপস্থিত থাকে। উক্ত সমগ্ৰ খেলখনিত আৰু খৈৰাবাৰীৰ উপৰিও বড়োসকলৰ উপাসনাস্থলী হিড়িম্বা মন্দিৰ খেলপথাৰতো প্ৰশিক্ষণ প্ৰদান কৰা হয়। খৈৰাবাৰী এৰিয়াত অৰ্গেনাইজ কৰিছোঁ নেশ্যনেল চেম্পিয়নশ্বিপৰ কাৰণে আৰু প্লাছ বেছিক ট্ৰেইনিং দিবৰ কাৰণে। আৰু তাতে আমাৰ ল'ৰা ছোৱালী কোকৰাঝাৰৰ পৰা আহিছে, চিৰাঙৰ পৰা আহিছে, বাক্সাৰ পৰা আহিছে, তামুলপুৰৰ আহিছে আৰু গোটেই বিটিচিৰ 5টা জিলাৰ বাহিৰৰে তাৰ বাহিৰত শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছে কেইজনমান আৰু আমাৰ টোটেল 85 মান হৈছে চিলেকশ্যন। হয়, তেওঁলোকে হিড়িম্বা বাথৌ মন্দিৰ ফিল্ডত এটা মাৰ্চিয়েল আৰ্টছ একাডেমি আছে। তাতেও মোৰ সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰে হয়। তাতে আমি বক্সিং, উচু আৰু আঠিয়া পাঠিয়া সেইটো ট্ৰেইনিং দিয়া যায়। তাৰ বাহিৰতো আমি আৰু বনডিজাৰ প্লেগ্ৰাউণ্ডত এটা ট্ৰেইনিং চেণ্টাৰ খুলি ৰাখিছোঁ। তাতেও বৰ্তমান আমি 40-50জন ষ্টুডেণ্টক লৈ আৰম্ভ কৰিছোঁ। মোৰ নামটো মনোৰাম বড়ো। কৰিছোঁ পঢ়াৰ লগে লগে আৰু আমাৰ এই মিনি গল্ফত আহিবৰ কাৰণে চবকে মষ্ট ৱেলকাম কৰিছোঁ মই। আমাৰ লগত আৰু যদি কোনোবা খেলিব বিচাৰে মোৰ লগত যোগাযোগ কৰি কেনে আহিব পাৰে। মোৰ ফোন নাম্বাৰটো হ'ল 6001395826। অসমত জনপ্ৰিয় হোৱা নাই, কিন্তু আমাৰ এতিয়া জনপ্ৰিয় হোৱাৰ কাৰণে আমি ৱৰ্কশ্বপ এটা লগাইছোঁ ইয়াতে খৈৰাবাৰীত। তো এইটো জনপ্ৰিয় হোৱাৰ কাৰণতে ৱৰ্কশ্বপটো এইটো কাৰণে লগাইছোঁ যে চবে যেন গম পায় ল'ৰা ছোৱালীবিলাকে। কিন্তু আমাৰ এইটো ৰাজ্যত ইমান এটা জনপ্ৰিয় নহয়, কিন্তু বাকী আপোনাৰ দিল্লী, বম্বে সিফালে বহুত জনপ্ৰিয় হয় খেলটো। এই জনপ্ৰিয় হোৱাৰ কাৰণতে আমাৰ মণিৰাম বড়োই সেইটো মানে পদক্ষেপ লৈছে যে সেইটো ৱৰ্কশ্বপটোৰ কাৰণে মানে যে চবে গম পায় খেলটো। তো বাকী অল আছাম মিনি গল্ফৰ তাৰমানে মইহে ছেক্ৰেটাৰী আৰু আমাৰ ঋত্বিক শৰ্মা তেখেতে হেৰি কৰিছে নেশ্যনেল খেলি অহা। ঠিক আছে, মোৰ নাম সুব্ৰত কৰ। তো মই অল আছাম মিনি গল্ফৰ ছেক্ৰেটাৰী। ঠিক আছে, প্ৰেচিডেণ্ট হ'ল আমাৰ প্ৰশান্ত কুমাৰ দাস। নেশ্যনেল গেমৰ কাৰণে আমি চিলেকশ্যন পৰ্যায়ত আমি সেইটো কাৰণে আপোনাৰ এটা কাৰ্যকলাপ লগাইছোঁ আজি। বাকী ৰাজ্যবিলাকতে হৈ আছে। এতিয়া তামিলনাডুতো আপোনাৰ চৰকাৰে বহুত পদক্ষেপ লৈছে, তাৰপিছত গোৱাতো লৈছে, তাৰপিছত বাকী বেংগালোৰতো লৈছে। আমাৰ ইয়াতে ৰাজ্যতে তাৰমানে ইহঁতে আমি চেষ্টা কৰি আছোঁ যেন এইটো মানে আপুনি জনপ্ৰিয় কৰিবৰ কাৰণে। খৈৰাবাৰীৰ পৰা দীপেন ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।